চাওঁ ব্লেক ডগ দেখোঁ নহয় ব্লেক ডগ গুড মৰ্ণিং গাইজ ৰাতি ৰাতি ভালকৈ টোপনিয়ে নাহিলে চালা গম নাপাওঁ ৰাতি 2-2:30 বজাত এনেকুৱা মানে সাৰ পালোঁ না আজি সাৰ পালোঁ আৰু পিছত টোপনিয়ে নাহিলে চালা তো আজিৰ পৰা এটা মই বহুত ডাঙৰ চেলেঞ্জ লৈছোঁ কৈছোঁ অলপ দেৰিকৈ অলপ ফ্ৰেছ হৈ আহোঁ মানুহটো মানে টোপনিটো চকুতেই আছে মানে যাৱাই নাই তো মুখখন ধুই কিনে অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত কৈছোঁ আজি মানে এটা সঁচাকৈ মানে মই বেলেগক দেখি থাকোঁ ভিডিঅ'ত বা এনেকৈ মানে বহুত দেখিয়ে থাকোঁ কিন্তু মই এনেকৈ মানে কেতিয়াও কৰি পোৱা নাই তো মই ভাবিছোঁ এটা ডাঙৰ সিদ্ধান্ত মোৰ কাৰণে কাৰণ মই ৰেগুলাৰ এটা কাম সদায় কৰি থকাটো মোৰ কাৰণে বৰ মুস্কিল মই ব'ৰ হৈ যাওঁ কিন্তু হ'লেও ভাবিছোঁ তো কৈ আছোঁ মই অলপমান ফ্ৰেছ হৈ লওঁ সদ্যহতে মূত্ৰ বিসৰ্জন কৰিব যাওঁ আৰু মই অলপ ফ্ৰেছ হৈ আহোঁ কৈ আছোঁ ৰ তো গাইজ মানে মাথাটো গৰম উঠি গ'ল মোৰ মানে উঠছোঁতো টোপনিৰ পৰা উঠছোঁ বাৰু এতিয়া নহয় টোপনিৰ পৰা উঠাৰ কাৰণে হ'ল অলপ টাইম এতিয়া 1-1:30 মানে বাজিল মানে উঠি কিনে অকণমান যি শ্বৰ্ট ভিডিঅ' মই ডেইলি আপলোড কৰোঁ 12টামান বজাত এটা আপলোড কৰোঁ ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব চবতে দিওঁ কমেডি যি ভিডিঅ' বনাওঁ আৰু মই 20 ছেকেণ্ড 30 ছেকেণ্ডৰ তাৰপিছত মোৰ মানে এই আকৌ নেক্সট এতিয়া যে ভিডিঅ' বনাব লাগিব কাৰণ আজি আকৌ বনাইলে কালি ৰাতিপুৱা দিব পাৰিম আজি গধূলি আৰু 6টা বজাত ডেইলি 2টাকৈ দিওঁ না তো আকৌ মই বনালোঁ এইগিলান কৰি থাকোঁতে মানে অলপ দেৰি হ'ল ভাই মা কচম ক'লোঁ মোৰ মাথাটো কাম নকৰা হৈ গৈছে এই ক্লিপটো ল'বৰ কাৰণে 2বাৰ ল'লোঁ এনেকৈ লৈ থাকোঁ পিছত যে চব ফ্ৰণ্ট কেমেৰাটো অন হৈ থাকে সিফালে উঠি থাকে মই মানুহটো নুঠোঁ এনেকৈ বহুত ডাঙৰ ভুল হৈ আছে তো গাইজ এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক মই ৰাতিপুৱা উঠিয়ে কৈছিলোঁ যে কিবা এটা চেলেঞ্জ কৰিম মই আৰু মোৰ কাৰণে সঁচাকৈ বহুত ডাঙৰ কথা কাৰণ মই ইয়াৰ আগতে এনেকুৱা কোনো চেলেঞ্জ লৈ পোৱা নাই এইটো পিছফালে মাই চাওঁ এইটো ছাগলী লাদ দি আছে এইয়া পানী খুৱাব গৈছে ছাগলী পানী খুৱাব গৈছে তো গাইজ চেলেঞ্জটো হৈছে এনেকুৱা যে মই ভাবিছোঁ আজিৰ পৰাই ৰেগুলাৰ 30 দিন ব্লগিং কৰিম মানে ডেইলি এটাকৈ ব্লগ আপলোড কৰিম 30 দিনক লাগি আৰু আপোনালোকে যদি ভাবছি যে এইটোনো কি আৰু ডাঙৰ কথা এইটো সৰু কথা ভাই ব্লগটো আৰু 30 দিন এনেকৈ বহুতেই চেলেঞ্জ কৰে কিন্তু সঁচাকৈ ডাঙৰ কথা কাৰণ ডেইলি মই এই যে শ্বৰ্ট কমেডি ভিডিঅ' বনাওঁ শ্বৰ্ট কমেডি ভিডিঅ'টো মই ডেইলি দিব লাগিব 2টাকৈ দিওঁ আৰু তাৰে লগতে দিনটো ব্লগ বনাই গধূলি এডিট কৰি আকৌ গধূলি মানে ইউটিউবত আপলোড আমাৰ এতিয়া নেটৱৰ্কৰোতো বহুত ইছ্যু আছে মই যদি 5-6 মিনিটৰ ব্লগ যদি মানে আপলোড কৰোঁ কমচে কম মোৰ 3 ঘণ্টামান লাগি যায় নেটৰ ইছ্যু আৰু তো ইমানখিনি প্ৰব্লেমৰ মাজত ডেইলি বনোৱাটো খুব বেছি মুস্কিল হ'ব তাৰপিছতো বনাম তো এতিয়া মই চাওঁ পাৰোঁ না নোৱাৰোঁ কণ্টিনিউ কৰিব আৰু মই সঁচাকৈ এইটো মোৰ কাৰণেও চেলেঞ্জ হ'ব কিন্তু একদম মোৰ কাৰণেও চেলেঞ্জ কাৰণ ডেইলি 30 দিন যিমান কাম নাহওক মোৰ গা বেয়া হওক কিবা হওক যি নহওক ডেইলি গধূলি এটাকৈ ব্লগ দিব লাগে তো মই চাই লওঁ এনেকৈ ভাল লাগে আৰু যদি 30 দিন যদি ছাকচেছফুলি কমপ্লিট কৰিব পাৰোঁ নেক্সট 60 দিনৰ কৰিম তো অকণমান ছাপোৰ্ট কৰি দিব আৰু অকণমান মানে কি জানানে বেলেগ ছাপোৰ্ট নহয় ভিডিঅ'টো চালি এটা লাইক কমেণ্ট সেইটোৱে মটিভেশ্যন আৰু এতিয়াতো এনেকুৱা বহুত পইচা পাওঁ নাই ইউটিউবৰ পৰাই বা ফেচবুক ইনষ্টাগ্ৰামৰ পৰাই তো আপোনালোকৰ সেই লাইক কমেণ্টটোৱে মানে মোৰ কাৰণে বহুত আৰু এনেও বৰ্তমান এনেকুৱা আছে মটিভেট কৰা মানুহতকৈ বেছি বা ছাপোৰ্ট কৰা মানুহতকৈ বেছি ডিমটিভেট কৰা মানুহ বহুত পোৱা হৈছোঁ মই আজিকালি আপোনালোকে মোৰ গম নাপায় মোৰ লগত কেনেকুৱা 2-এটা ইনচিডেণ্ট হৈ থাকে আগতে মানে যি 2-এটা মানুহ ভাল পাইছিল সি আজিকালি মোক ভয়া পোৱা হৈছে নাজানো কিহৰ কাৰণে মানে কি ক'ম আৰু তো আপোনালোকে অলপ ছাপোৰ্ট কৰি দিব এটা টাইমত চবৰে এনেকুৱা হয় পিছত চব ঠিক হৈ যাব গতিকে বেলেগৰ কথা মানুহৰ কথা গুৰুত্ব দিয়া টাইপৰ মানুহ ময়ো নহয় যোনে যি কৈ থাকিব মই ভাল পাওঁ ভিডিঅ' বনাই আজি নহয় মই 2017 পৰা বনাই আছোঁ এইটো চেনেল বাৰু আজি 3 বছৰ মানে হ'ল কিন্তু বা এইকেইটা একাউণ্ট আজি মই 3-4 বছৰৰ পৰা চলাই আছোঁ ইয়াৰ আগতেও ইউটিউবত পঢ়ি আছে আল্টিমেট জমনি বুলি কমেডি ভিডিঅ' বনাইছিলোঁ 2017 পৰা ইউটিউব কৰিছিলোঁ গতিকে ভিডিঅ' বনাই ভাল পাওঁতো বনামেই আৰু কাকো মই মদ খাবা ভাং খাবা শিখৰ খাবা চিগাৰেট খাবা শিকোৱা নাই নহয় নৰ্মেল ভিডিঅ'হে বনাই আছোঁ এণ্টাৰটেইনিঙৰ কাৰণে তো এই আৰু অকণমান ছাপোৰ্ট কৰি দিব আপোনালোকে এটা লাম্বা ক্লিপে লৈ ল'লোঁ চাগে 3-4 মিনিটমান ক'লোঁ একেলগে ক'ব লগাও আছিল সেইকাৰণে কথাখিনি ক'লোঁ তো আপোনালোকে যদি ছাপোৰ্ট কৰে ছাকচেছফুলি 30 দিনৰ চেলেঞ্জ কমপ্লিট কৰিম আৰু তাৰপিছত চাওঁ আৰু ইয়াতকৈ মজবুত চেলেঞ্জ কৰিম তো ছাপোৰ্ট কৰি দিব এতিয়া মাই যদি তাৰ পৰাই আহে ঘৰত যাওঁ যাই পেলাই ভাত খাব লাগে আছি মাই যাওঁ এইয়া এইটো হ'ল ভাজি চিকেন দালি এই চিকেনটো মানে আমাৰ ঘৰৰে মুৰ্গী এটা মাৰি দিছোঁ কালি সুন্দৰ লোকেল চিকেনৰ টেষ্টটোৱে অলপ বেলেগ
ধুনীয়াকৈ ভাতকেইটা খাই টোপনি মাৰিলোঁ আৰু টোপনিৰ পৰা উঠি কিনে মই এটা বস্তু দেখি অলপ ভাবিলোঁ যে সিদিনা ভিডিঅ'টোত কৈছিলোঁ আজি দেখাই দিওঁ কাৰণ মই এলেহুৱা নহয় বাৰু অলপ অলপ কমছি এলাহটো আগতে বহুত এলেহুৱা আছিলোঁ এই চা এডাল কি এডাল এই নেমু টেঙাৰ গাছডাল যে আনিছিলোঁ হেৰিৰ পৰাই নাৰ্চাৰীৰ পৰাই ইয়াতে দেখাইছিলোঁ না ইয়াতে 3ডাল আছিল গাছ লং আৰু হেৰি কি কয় ডালচেনি আৰু লং আছে এতিয়া আৰু ইয়াতে লগালোঁ নেমু টেঙাৰ গাছডাল ফাইনেলি 2 মাহ মূৰত এতিয়া একবাৰ চকুত তেনি পাওঁ ৰ মানে অলপমান মুখখানে খুচখুচি আছে জবা কেচেৰি খাব মন গৈছে কেশৰ একবাৰ চকুত তেনি পাই যাওঁ যাই কিনে অলপমান কেশৰ খাই আহোঁ প্ৰটিন এনাৰ্জি কোন কেনেকৈ হ'ল কোন খৰা এঘাৰ দলঙত বোলে কোনোবা এটা মাৰি কিনে এই যে পৰি আছে এক চাও নাই বোলে চিধা গুচি গৈছে পাই নতুন গাড়ীখন কি খুন কৰি আনছি ইয়াতে ভালকৈ আন্ধাৰ হোৱাৰ কাৰণে দেখাৰ পাই দেখিছোঁ ৰ এইগিলা তো গাইছ মই কণ্টেণ্ট বিচাৰি থাকোঁ আৰু আজি কণ্টেণ্টে পাই গ'লোঁ জগা তোৰ এই হাতী এটাৰ সৰু বাচ্ছা এটা পাই গ'লোঁ এই তোৰ মানে মামাৰ ছোৱালী নেকি বাৰ্থডে কেক নিবি আছোঁ গাইছ এইটো 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 ল'ম এইটো দোল যাত্ৰা গাইছ দোল যাত্ৰা আকৌ আহিছে না কালি ভাল লাগে বাছ কেকটো ভালকৈ চাওঁ ৰ একবাৰ হেপী বাৰ্থডে টিকু আনলোহে কিন্তু মানুহটো বা ক'ত আছে বা তাই কিহত পানী আনছি আদিম যুগৰ মানুহ বহুত দিন মোৰ তেনেকুৱা বস্তুত পানী খালোঁ খাওঁ ব্লেক ডগ দেখোন নাই ব্লেক ডগ খাব বুজাই বুজি পাব ইয়াতে ব্লেক ডগ